শ্ৰদ্ধাৰ ৰাইজ আপোনালোক সকলোকে মই নমস্কাৰ আৰু সালাম জনাইছো। পোন প্ৰথমে সমগ্ৰ অসমবাসী তথা প্ৰবাসী অসমীয়ালৈ ৰঙালী বিহুৰ হিয়া ভৰা উলগ আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু উলগ জনালো। শ্ৰদ্ধেয় ৰাইজ তথা মোৰ মৰমৰ ভাইটি ভণ্টি, সন্মানীয় দাদা বাইদেউ, আংকল আন্টি তথা মোৰ যুৱ বন্ধু বান্ধৱীসকল, আজি মই এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোৰে পৰা এটা সৰু সহায় বিচাৰিছো আৰু সেই সহায়কন কৰাৰ সামৰ্থ্য আপোনালোকৰ সকলোৰে আছে। মই আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছো যে মোৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাওক। মাত্ৰ 5 মিনিট টাইম লাগিব আৰু আপুনি যদি ধৈৰ্য সহকাৰে এই 5 মিনিট টাইম মোৰ এই কথাখিনি শুনে তেতিয়াহ'লে মোৰ কাৰণে এক ডাঙৰ পৰিত্ৰাণৰ বিষয় হ'ব পাৰে। ছচিয়েল মিডিয়াৰ যথেষ্ট পাৱাৰ আছে, বিশেষকৈ ফেচবুক, ইউটিউব। ঋণাত্মক কথাবোৰ পলকতে ভাইৰেল হৈ যায়। বলকচোন এবাৰ পজিটিভলি ছচিয়েল মিডিয়াক ইউটিলাইজ কৰিবলৈ চাওঁ, কাৰণ মই বিশ্বাস কৰোঁ যে ৰাইজে নখ জোকাৰিলে নৈ বয়। আৰু আজিকালি আমি সকলোৱে স্ক্ৰীন টাচ ফোনে ইউজ কৰোঁ যিহেতু, গতিকে অকণমান নখ জোকাৰিলে হৈ যাব। আৰু ইয়াত কেৱল অলপ কৰিবলগীয়া কাম নখৰে আছে। শ্ৰদ্ধেয় ৰাইজ, যোৱা 9 তাৰিখৰ ৰাতি 10 তাৰিখ কাহিলি পুৱা 3:13 পৰা 3:15 AM ভিতৰত মোৰ অতিকৈ মৰমৰ কোলা ৰঙৰ পালচাৰ 150 বাইকখন বকো পলিক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ পাৰ্কিং শ্বেডৰ পৰা দুজন বেনামী অপৰিচিত যুৱকে মোক নোকোৱাকৈ বাইকখন লৈ যায়। সেই যুৱক দুজনে মোৰ বাইকখন লৈ মেইন ৰাস্তাৰে নগ'ল, পলিক্লিনিকৰ মুখেৰে এটা সৰু বাইলেন আছে সেইখনেৰে গ'ল। তেওঁলোকে হয়তো এই কথাটো জানা নাছিলে যে সেই জেগাডোখৰতো 24/7 CCTV সাৰ্ভেলেন্স আছে, য'ত A to Z হাই ডেফিনেশ্যন কোৱালিটি ৰেকৰ্ড হয়। সেই CCTV ফুটেজটো মোৰ ওচৰত আছে। মই এই ভিডিঅ'টিৰ জৰিয়তে বেচিকেলি সেই দুজন যুৱকলৈ কিছু মোৰ বাৰ্তা পঠিয়াব খোজো। আৰু মোৰ এয়া দৃঢ় বিশ্বাস, মই ডাঠি মাৰি ক'ব পাৰো যে আজিৰ যুৱচাম বা তেওঁলোকৰ নেটৱৰ্ক বা গেঙৰ কোনোবা সদস্য নতুবা তেওঁলোকৰ লিডাৰ, তেওঁলোকে নিশ্চয় ফেচবুক বা ইউটিউব জানে বা চলায়। আপোনালোকে ইমানেই শ্বেয়াৰ কৰক যাতে ভাইৰেল হৈ যায় আৰু এই ভিডিঅ'টি মোৰ মনৰ কথাখিনি যাতে তেওঁলোকলৈকে গৈ পায়। মই বিশেষভাৱে মিৰ্জা, বিজয়নগৰ, ছয়গাঁও, চম্পুপাৰা, গৰৈমাৰী, ধূপধৰা, দুধনৈ, বকো আৰু গোৱালপাৰা এই অঞ্চলৰ শ্ৰদ্ধেয় ৰাইজ, মোৰ বন্ধু বান্ধৱী, ভাই ভনী, আই মাতৃ সকলোকে মই অনুৰোধ জনাইছো যে আপোনালোকে এই ভিডিঅ'টো অধিকৰ পৰা অধিক শ্বেয়াৰ কৰক। ছচিয়েল মিডিয়াৰ সাংঘাতিক পাৱাৰ আছে। নিগেটিভ কথাবোৰ চকুৰ পলকতে ভাইৰেল হৈ যায়। বলকচোন অলপ পজিটিভ কথা এটা ভাইৰেল কৰো। এই ব্যক্তিসকলৰ অনুসন্ধান যাতে পাওঁতে মোৰ সহজ হয়। বাইকখনৰ নম্বৰ আছিলে AS13D6973। শ্ৰদ্ধেয় ৰাইজ, সেই বাইকখন মোৰ পিতায়ে তেওঁৰ কষ্টৰ উপাৰ্জনেৰে মোৰ কলেজীয়া দিনত মোক গিফ্ট কৰিছিলে। তেতিয়াতে সেই বাইকখনৰ মূল্য আছিলে 86,000, কিন্তু মোৰ কাৰণে সেই বাইকখনৰ মূল্য আজি 86 লাখতকৈও অধিক। কিয়নো সেই বাইকখনৰ লগত মোৰ জীৱনৰ বহুতো ভাল বেয়া সুমধুৰ স্মৃতি জড়িত হৈ আছে। তেনে এক পাহৰিব নোৱাৰা স্মৃতি হ'ল 24 ছেপ্টেম্বৰ 2018 বৰ্ষৰ 24 ছেপ্টেম্বৰ তাৰিখে মই গুৱাহাটীৰ পৰা বকো অভিমুখে আহি থাকোঁতে ৰামপুৰ বোলা ঠাই এখনত মোৰ পথ দুৰ্ঘটনা হয়, য'ত মই মৃত্যুমুখৰ পৰা কথমপি ৰক্ষা পৰো। বাইকখন ডিস্ক ব্ৰেক মাৰোতে কণ্ট্ৰল ফেইল হৈ মই হাইৱেতে পৰি যাওঁ আৰু দুজন ব্যক্তি আহি মোক লগালগ সহায় কৰে, মোৰ বাইকখন উঠাই মোকো উঠায়।
আন এজন ব্যক্তি স্কুটিৰে সিফালৰ পৰা আহি আছিলে সেইজনে আহি মোক ক'লে যে আপুনি উঠক ৰামপুৰ PSC লৈকে লৈ যাওঁ আপোনাৰ ট্ৰিটমেন্টটো হ'ব মোৰ বাইকখন তাতে ৰল চাবিৰ সৈতে মই গলো তেওঁৰ লগত তেওঁ নিজে গৈ 10 টকাৰ টিকেট কাটিলে মই অকলে আছিলো সেই মানুহজনৰ বিশেষ জৰুৰী থকাৰ কাৰণে মোক ৰামপুৰ PSC থৈ তেওঁ নিজৰ কামত গলগৈ তাতে আছিল কেগৰাকীমান ষ্টাফ নাৰ্ছ আৰু মই তাৰে এজনী বাইদেৱে মই মেডিকেলতে কাম কৰা বুলি গম পাই মোক নিজৰ লৰাৰ নিচিনাকে বিছনা পাৰি দিয়াৰ পৰা চাহ জলপানৰ ব্যৱস্থা লৈকে কৰি দিছিলে নাম আছিল তেখেতৰ জুনুনাথ আৰু ৰামপুৰ PSCত চিকিৎসাধীন হৈ থাকোতে আধা ঘণ্টা বা 45 মিনিটৰ ভিতৰত সেই ব্যক্তিজন আহিছিলে যিজনৰ হাতত মোৰ বাইকখন তাতে গতাই দিছিল চাবিৰ সৈতে তেওঁক মই চিনিও পোৱা নাছিলো তেওঁ আহি মোক ক'লে আপুনি মোক চিনি পাইছেনে মই মনে মনে ৰলো মোক ক'লে যে মই সেইজন ব্যক্তি যিজনৰ হাতত আপুনি বাইক আৰু চাবিৰ সৈতে গতাই দিছিলে এয়া বাইকখন বাহিৰত থলো আৰু চাবি পাত লওক আপোনালোকে চাব আজিৰ তাৰিখতো কিমান ভাল মানুহ আছে এইখন পৃথিৱীতে মই মনে মনে কেৱল এটা কথাই কৈছিলো যে হে ঈশ্বৰ আল্লাহ ভগৱান তুমি যতেই নাথাকা কিয় এনে মহানুভৱ আৰু মানৱ দৰদী মানুহৰ সদায় ভাল কৰিবা সদায় যাতে মংগল হয় তেওঁ ইচ্ছা কৰিলে সেই বাইকখন লৈ ফুটিব পাৰিলে আৰু মই চিনিও নাপালো হয় CCTVও নাছিলে মই একো কৰিব নোৱাৰিলো সেই মহান ব্যক্তিজনৰ মই নাম নাজানো কিন্তু কলিতা টিম্বাৰ ওয়াৰ্কস বুলি এখন কাঠৰ দোকান আছে সে হয়তো সেই দোকানখনৰ তেওঁ মালিক নতুবা তাতে কৰ্মৰত ব্যক্তি এতিয়া আহো মোৰ 9 এপ্ৰিলৰ কথাটো লৈ মই আচৰিত হৈছো যে মই কেতিয়াও কাৰো অন্যায় নকৰো মোৰ লগত এনে অন্যায় কিয় হ'ল সেই যুৱক দুগৰাকী যতে নাথাকক কিয় মই এইটোৱে ক'ব বিচাৰিছো যে তোমালোকৰ লগততো মোৰ কোনো দুশ্মনী নাছিলে মইতো এজন নিৰীহ ব্যক্তি মোৰ বাইকখনে পালা তোমালোকে ফ্ৰণ্টতটো ডক্টৰৰ সিম্বলটো আছিলে আমি ৰাতি জাগি জাগি মানুহৰ স্বাস্থ্য সেৱা কৰো আৰু তোমালোকে আহি আমাৰে জিনা হাৰাম কৰা তেনে এখন বাইক পালসাৰ 150 এখন বাইক আজিৰ তাৰিখত মই কিনিব গলে মোৰ 2 মাহৰ দৰমহাও কম পৰি যাব আৰু তোমালোকে 3 মিনিটৰ ভিতৰত লৈ ফুটিলা বাইকখন মডিফাই কৰিব পাৰিবা কিন্তু নিজৰ ফেসখন কেনেকৈ মডিফাই কৰিবা নিজৰ শৰীৰৰ লুকস কেনেকৈ মডিফাই কৰিবা তুমি বাইকখন মডিফাই কৰিব পাৰিবা হাই সিকিউৰিটি ৰেজিষ্ট্ৰেচন প্লেটখন তুমি স্পইল কৰিব পাৰিবা নিজৰ চেহাৰাটো কেনেকৈ মডিফাই কৰিবা নে পাৰিবা ফেচিয়েল সাৰ্জাৰি কৰাব আছে ওকাত মইতো 24 সেপ্টেম্বৰৰ দিনা মৃত্যুমুখৰ পৰা কথমপি ৰক্ষা পৰিলো তোমালোকে দুৰ্ঘটনাগ্ৰস্ত হৈ মৰিবা ৰাস্তাৰ কুকুৰ যেনেকৈ গাড়ীৰ তলত পৰি মৰে তোমালোকো তেনেকৈ মৰিবা আৰু যদি নমৰা মোৰ হাতত ধৰা পৰিবা ক'ত যাবা কেনি পলাবা বাংলাদেশলৈকে যদি সৰবৰাহ কৰিম বুলি ভাবিছা তেতিয়াহলে তো আৰু বেয়াকৈ মৰিবা তুমিও মৰিবা লগতে তোমাৰ পৰিয়ালো মৰিব কাৰণ বৰ্তমান নিপা ভাইৰাছৰ আতংক চলি আছে ভাৰত চৰকাৰৰ IDSP আৰু NCDC তথ্য মতে মে মাহলৈকে নিপা ভাইৰাছৰ সংক্ৰমণ সৰ্বত্ৰে হ'ব বাংলাদেশৰ ভুলবশত পৰিস্থিতিৰ তাগিদাত যদি কিবা কাৰণত লৈছিলা মোৰ বাইকখন তুমি ইয়াতো বকো আৰক্ষী থানা নহলে হাহিম থানা নহলে হাহিম ডিসপেন্সাৰী নহলে হাহিম বজাৰত আহি থৈ যাবা সিধা ৰাস্তাত থাকিলে ভাল মাফ কৰি দিম যদি দীঘলীয়া ৰাস্তা লব লাগে তেতিয়াহলে কিন্তু তোমালোকৰো দিগদাৰ হ'ব তুমি যদি ডালে ডালে মই পাতে তোমালোকক মই সুবিধা দিছো আজি নহয় কালিতো তোমাক লগ পাম চিনাকি হম তোমালোক যুৱক ইজি ইনকাম লাগে তোমালোকক এনে ভুল নকৰিবা কষ্ট কৰি খাবলৈ শিকা সদৌ শেষত আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো আপোনালোকে যে মোৰ কথাখিনি ধৈৰ্য সহকাৰে শুনিলে আপোনাৰ এই সৰু এক্ট অফ কাইণ্ডনেছে মোৰ কাৰণে এক বিশেষ পৰিত্ৰাণৰ বিষয় হ'ব পাৰে গতিকে কনজুচি নকৰিব শেয়াৰ কৰক আৰু আজিকালিতো ষ্টেটাছ ষ্টৰিজৰ যুগ আপোনালোকে নিজৰ ষ্টেটাছ বিশেষকৈ হোৱাটছআপ ফেসবুক ইত্যাদি মাধ্যমবিলাকত মোৰ এই ভিডিঅ'ৰ লিংকটো শেয়াৰ কৰক আজিৰ তাৰিখত সোশ্যাল মিডিয়াৰ সাংঘাতিক পাৱাৰ আছে
বিশেষকৈ ফেসবুক আৰু ইউটিউবৰ নিচিনা জনপ্ৰিয় মাধ্যমবিলাক। আপোনালোকে যদি অধিকৰ পৰা অধিক শ্বেয়াৰ কৰে, মই নিশ্চিত যে সেই দুজন ব্যক্তি, সেই দুজন যুৱক, নতুবা তেওঁলোকৰ গ্যাং বা নেটৱৰ্কৰ কোনোবা সদস্য বা তেওঁলোকৰ যি ৰিং মাষ্টাৰ থাকে, যিবিলাক লিডাৰ থাকে, তেখেত সকললৈকে মোৰ এই বাৰ্তা নিশ্চয় যাব। আৰু কোনোবাই এনেকুৱা বাইকৰ যদি অনুসন্ধান পায়, এই বাইকখনৰ যদি অনুসন্ধান পায়, কৰবাত যদি কিবা সূত্ৰ পায়, কিবা অনুসন্ধান পায়, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোক জনাব। আপোনালোক সকলোৱে যদি মোৰ বাবে 2 ছেকেণ্ড দিয়ে নিজৰ নিজৰ হোৱাটছআপ, ফেচবুকত এই ভিডিঅ'টিৰ লিংকটো শ্বেয়াৰ কৰে, মই ভাবো যে এই ভিডিঅ'টোৱে এক তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিব পাৰে। আৰু মই যিসকল ব্যক্তিলৈকে মোৰ মেছেজটো দিব খুজিছো, তেওঁলোকলৈকেও মোৰ মেছেজটো যাব। সদশেষত আপোনালোক সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছো। ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা, উলগ আৰু শুভকামনা জনাইছো। ৰঙালীৰ ৰঙেৰে ৰঙীন হওক আপোনাৰ জীৱন। আনন্দ, উল্লাস, সুখ, সমৃদ্ধি, শান্তিৰে উপচি পৰক আপোনাৰ জীৱন। তাৰে কামনাৰে